আমাৰ কথা একদম ক্লিয়াৰ 15 আগষ্টৰ পিছত তিনিচুকীয়া জিলাৰ পৰা আমি যিখিনি অবৈধভাৱে বহি আছে সকলোকে খেদিম ক্লিয়াৰ কথা তাৰ কাৰণে কোনবাই আমাক গুণ্ডা কক কোনবাই আমাক ডকাইত কক কোনবাই আমাক আইন হাতত তুলি লৈছে বুলি কক যি কক কৈ থাকক 15 আগষ্টৰ পিছত আমি খেদিম তাৰ কাৰণে বেয়া পালো আমাৰ লাভ নাই আমি একদম স্পষ্টভাৱে কৈছো যদি গভৰ্ণমেণ্টে এৰেষ্ট কৰে এৰেষ্ট কৰক জেলত যাম কিন্তু জাতিটো সুৰক্ষিত কৰিম এটো আমাৰ কথা স্পষ্টভাৱে কৈ দিম শৃংখল চিটুৱেট আছে কব অবৈধ বাংলাদেশী যদি আছে তেতিয়া হলে খেদি দিয়ক আইনসম্মত ভাবে যি ব্যৱস্থা লৈ কলক তাত আমাৰ সহযোগিতা থাকিব অবৈধ বাংলাদেশী নহয় বেদখলকাৰী খেদিম বেদখলকাৰী খেদিম বেদখলকাৰী আপুনি খেদিব নোৱাৰে বেদখলকাৰী জিতেন্দ্ৰ ডাঙৰীয়া অধিকাৰ আপোনাৰ নাই 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 আপুনি নোৱাৰে নোৱাৰে মোৰ ঘৰৰ ওচৰৰ মাটিখিনি কোনোবাই দখল কৰিব নহয় চৰকাৰলৈ ৰৈ নাথাকো আপুনি চৰকাৰ নহয় আপুনি চৰকাৰ নহয় জেলখন ডাঙৰ বস্তু নহয় জেলখন ডাঙৰ বস্তু নহয় সংবিধান ডাঙৰ বস্তু আইন ডাঙৰ বস্তু আপুনি আইন মানে নেমানে যদি আইন নেমানে আইন নেমানে দেখাওক যদি নেমানে আমি order is injustice disorder is the beginning of justice order is injustice disorder is the beginning of justice আপুনি বাধ্য আপুনি হাইকোৰ্টৰ অৰ্ডাৰ মানিব লাগিব আমি আপোনাক ৰখাব নাযাওঁ আমি হাইকোৰ্টৰ আইনৰ জৰিয়তে যাম মানুহৰ নামৰ অধিকাৰৰ ওপৰত আইনী যুগ আমি পাতি লম জিতেন্দ্ৰ আপোনালোকে সংবিধান ধ্বংসৰ যুঁজত টানিছে আমি সংবিধান ৰক্ষাৰ যুঁজত টানিছো ঠিক আছে জিতেন্দ্ৰ ডাঙৰীয়া ধন্যবাদ জনাইছো আপুনি এইখিনি সময় দিয়াৰ বাবে